কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য দুটাকৈ দলৰ NDAৰ সহযোগী মিত্ৰ দলৰ BPF আৰু অসম গণ পৰিষদ দলৰ এগৰাকীকৈ মন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব আৰু দিনৰ 11:40 খানাপাৰা যি পশু চিকিৎসালয় খেলপথাৰ আছে তাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ উপস্থিতিত তাত শপত গ্ৰহণ অনুষ্ঠিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত ইতিমধ্যে বিশেষকৈ কেন্দ্ৰীয় কেইবাগৰাকীও নেতৃত্ব উপস্থিত থাকিব 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব তাৰ লগতে দেশৰ আগশাৰীৰ কেইবাজনো উদ্যোগপতি উপস্থিত থাকিব বিজেপি মিত্ৰজোঁটৰ প্ৰতিটো বুথ কমিটিৰ সভাপতিসকল উপস্থিত থাকিব ৰাজ্যৰ গাঁও পঞ্চায়তৰ যি প্ৰতিনিধি সেই প্ৰতিনিধিসকল তাত উপস্থিত থাকিব আৰু তাৰ লগতে 1 লাখ সাধাৰণ জনতাৰ তাত উপস্থিত থাকিব ইতিমধ্যে সেই কথা অসম চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে জনাইছে আৰু দেখা গৈছে যে কাইলৈ যি শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠানৰ কাৰণে ইতিমধ্যে তৎপৰতা আৰম্ভ হৈছে চাৰিওফালৰ পৰা নিৰাপত্তা বেষ্টনীত চাৰিওফালৰ পৰা ঘেৰি থকা হৈছে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰ আৰু কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী কালত কোনে আচলতে তাত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বা কোন কোন নতুন মুখে স্থান লাভ কৰিব সেই লৈ ইতিমধ্যে চৰ্চা চলি আছে কিন্তু তাৰ মাজত এই মুহূৰ্তত চৰ্চাৰ মূল কেন্দ্ৰ হৈ পৰিছে যে যোৰহাটৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈক পৰাস্ত কৰি অহা হিতেন্দ্ৰ নাথ গোস্বামী এবাৰ অধ্যক্ষৰ আসন অলংকৃত কৰিব পাৰে এনেকুৱা এটা কথা ইতিমধ্যে চৰ্চালৈ আহিছে তাৰ লগতে কেইবাখনো নতুন মুখৰ ইয়াত আৱিৰ্ভাৱ হোৱাৰ সম্ভাৱনা আছে নতুন মুখৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুব ঘনিষ্ঠ ইতিমধ্যে মন্ত্ৰিত্বৰ আসন দখল কৰি থকা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লুৰে মন্ত্ৰিত্বত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ লগতে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে আৰু তাৰ পিছতে আমি উল্লেখ কৰিম এটা এটাকৈ নাম উল্লেখ কৰি যাম কিন্তু প্ৰথমে আমি কৈ ল'ম যে BPF দলৰ পৰা আচলতে কোনে মন্ত্ৰিত্ব পাব এই মুহূৰ্তত দুখন মুখৰ নাম চৰ্চালৈ আহিছে বিশেষকৈ হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীৰ নাম ইতিমধ্যে উচ্চাৰণ হৈছে তাৰ লগতে ৰিহন দৈমাৰীৰ নামটো উচ্চাৰণ হৈছে যিকোনো এজনে মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে আৰু কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ কাৰণে জয়লাভ কৰা এই শিউলি মহিলাৰী হয়তো মন্ত্ৰিত্ব লাভত অধিক দাবীদাৰ হৈ থাকিব পাৰে BPFৰ পৰা সেই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু তাৰ লগতে অসম গণ পৰিষদৰ পৰা সভাপতি অতুল বৰাই এইবাৰ মন্ত্ৰিত্ব লাভ কৰিব আৰু অতুল বৰাই কাইলৈ দিনটোত শপত গ্ৰহণ কৰিব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে তাৰ লগতে বিশেষকৈ নীলিমা দেৱী অথবা ৰূপালী লাংথাচা এই দুয়োগৰাকী মহিলাৰ মাজৰ পৰা যিকোনো এগৰাকী মহিলাই এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে তাৰ পিছতে নগাঁৱৰ দুগৰাকীকৈ বিধায়ক বিশেষকৈ জিতু গোস্বামী অথবা ৰূপক শৰ্মা এই দুগৰাকীৰ মাজৰ পৰা এজনে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে তাৰ লগতে এটা নাম উচ্চাৰণ হৈছে যে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকনে এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে গতিকে বিধায়ক বিশ্বজিৎ ফুকনে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে তাৰ পিছতে আমি উল্লেখ কৰিছোঁ যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কথা উল্লেখ কৰিছিলোঁ যে মানৱ ডেকা এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে নিজৰ সমষ্টিত অতিকে তেওঁ আচলতে খুব সক্ৰিয়ভাৱে কাম কৰি আছিলে অসমৰ ৰাজনীতিত দেখা গৈছিলে গতিকে তেওঁ এবাৰ সম্ভাৱনা আছে তাৰ পিছতে আমি ক'ব পাৰোঁ যে পল্লৱ লোচন দাস যি এটা সময়ত অৰ্থাৎ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত তেওঁ মন্ত্ৰী আছিলে তাৰপিছত তেওঁ পুনৰ 5টা বছৰ তেওঁ কোনো বিধায়ক হৈ থকাও নাছিলে বা সাংসদ হৈ থকাও নাছিলে এতিয়া দেখা গৈছে যে পল্লৱ লোচন দাস এইবাৰ নিৰ্বাচিত হৈ আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকী খুব ঘনিষ্ঠ এগৰাকী বিধায়ক গতিকে পল্লৱ লোচন দাসে এইবাৰ মন্ত্ৰীসভাত স্থান লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰপিছতে আমি উল্লেখ কৰিব লাগিব যে দিছপুৰ সমষ্টিত নতুনকৈ নিৰ্বাচিত হৈ অহা কংগ্ৰেছৰ নগাঁৱৰ যি সাংসদ আছিল প্ৰদ্যুৎ বৰদলৈ এই প্ৰদ্যুৎ বৰদলৈ এইবাৰ কিন্তু মন্ত্ৰীসভাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেই কথা আমি উল্লেখ কৰিব লাগিব তাৰ পাছতে আমি উল্লেখ কৰিব লাগিব যে কেইবাখনো নতুন নাম
মুখৰ নাম আমি উল্লেখ কৰিছোঁ, বিশেষকৈ তৰংগ গগৈ উজনি অসমৰ অথবা সুশান্ত বৰগোহাঁই, এই দুগৰাকীৰ ভিতৰত আহোমৰ প্ৰতিনিধি হিচাপে যিকোনো এগৰাকীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে। গতিকে সাম্ভাব্য যিখন মন্ত্ৰীৰ তালিকা, সেই তালিকাখন আমি প্ৰকাশ কৰি আৰু তাৰ লগে লগে আমি এটা কথা উল্লেখ কৰিব লাগিব, কাইলৈ দিনটোত খানাপাৰা যি পশু চিকিৎসালয় খেলপথাৰ আছে, তাত দিনৰ 11:40 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব। আৰু তাৰ লগে লগে মিত্ৰজোঁটৰ NDAৰ মিত্ৰজোঁটৰ দুটা দলৰ, বিশেষকৈ অসম গণ পৰিষদ আৰু BPFৰ ফালৰ পৰা একোগৰাকীকৈ মন্ত্ৰীয়ে তাত শপত গ্ৰহণ কৰিব। অহা 17 মে' তাৰিখে বাকী যিসকল আছে সেইসকলে মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰিব, বিধায়কসকলে শপত গ্ৰহণ কৰিব। আৰু তাৰ লগে লগে আমি উল্লেখ কৰিছোঁ যে বিভিন্ন অতিথি থাকিব, বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ উপস্থিত থাকিব, গৃহমন্ত্ৰী অমিত শ্বাহ তাত উপস্থিত থাকিব, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তাত উপস্থিত থাকিব, কেন্দ্ৰীয় নেতৃত্ব তাত উপস্থিত থাকিব, JP নাড্ডা উপস্থিত থাকিব, নীতিন নবীন তাত উপস্থিত থাকিব। তাৰ লগে লগে 20খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। সমান্তৰালভাৱে অসমৰ প্ৰায় 20খন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। অসমৰ NDAৰ সহযোগী যিসমূহ দল আছে, দলসমূহৰ বুথৰ যিসকল সভাপতি সম্পাদক আছে, সেইসকল তাত উপস্থিত থাকিব। অসমৰ গাঁও পঞ্চায়তসমূহৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত থাকিব আৰু 1 লাখ সাধাৰণ জনতা তাত উপস্থিত থাকিব। আৰু এই বিশাল সমাগমৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু সকলোৱে আশা কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্ত্ৰীসভা, আমি সাম্ভাব্য যিখন মন্ত্ৰী তালিকা, আমি সাম্ভাব্য বুলি কৈছোঁ, এনি ভাৰত 24ৰ জৰিয়তে আমি সাম্ভাব্য যিখন তালিকা, সেই তালিকাখন আমি দিবলৈ চেষ্টা কৰিলোঁ। হয়তো কিছু সাল সলনি হ'ব পাৰে, সেয়া ডাঙৰ কথা নহয়, কিন্তু আমি কোৱাৰ বহুতে অৰ্থাৎ 80 বা 90% ইয়াৰ ব্যক্তিয়ে কাইলৈ বিধায়কে কাইলৈ সেই মন্ত্ৰীসভাত স্থান লাভ কৰিব। আমি আশা ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসন দখল কৰিব, অসমৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ হকে কাম কৰিব, সাধাৰণ জনতাৰ হকে তেওঁ কাম কৰিব। আৰু প্ৰত্যেকটো বিভাগীয় যিসকল মন্ত্ৰীয়ে মন্ত্ৰিত্ব লাভ কৰিব, সেইসকলে অসমৰ প্ৰত্যেকটো বিভাগ সুন্দৰভাৱে চলাই নি অসমখনক এক নৱজাগৰণৰ সূচনা কৰিব, এয়ে আমি আশা ৰাখিছোঁ। আৰু কাইলৈ যি খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰত যি শপত গ্ৰহণ অনুষ্ঠান আছে, সেই শপত গ্ৰহণ অনুষ্ঠান আমি এনি ভাৰত 24 পুৱাৰ ভাগৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাৰ বাবে আপোনালোকে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।